চাওক এইখন ভূমি হৈছে খিলঞ্জীয়া ভূমিপুত্ৰ ভূমি আৰু শংকৰ আজানৰো দেশ হয়, শংকৰ মাধৱৰো দেশ হয়। আৰু আজি পবিত্ৰ দিনটোত আহিছোঁ, সাম্প্ৰদায়িক কথা বতৰাবিলাক আজি ইয়াত নাপাতোঁ, কিন্তু কথাটো হৈছে কি আমি খিলঞ্জীয়া মানুহখিনি একত্ৰিত হৈ এখন সংগ্ৰাম কৰাৰ সময় আহি পৰিছে। সম্প্ৰীতিৰ মিলন ভূমিলৈ পৰিণত হৈছে ঐতিহাসিক। আৰু মই লাষ্ট কলেজত পঢ়ি থাকোঁতে আহিছিলোঁ, তাৰপিছত বহু বছৰ অহা নাছিলোঁ। আজি আহিছোঁ, খুব ভাল লাগিছে, সকলোকে লগ পাইছোঁ। আৰু এতিয়া ৰাস্তা খুব ভাল হ'ল আৰু অনাগত দিনত আজানপীৰ দৰগাৰলৈ আহি থাকিছে। স্মৃতি আছে, মোৰ কলেজীয়া জীৱনৰ বহুত স্মৃতি আছে। আমি কলেজত পঢ়ি থাকোঁতে প্ৰায় আহিছিলোঁ লগৰবিলাক। বক্তা আৰু বিশিষ্ট ব্যক্তিসকলক আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ। তেখেতলোকৰ বিষয়বস্তুৰ ওপৰত তত্ত্ববোধক ভাষণ প্ৰদান কৰি আমাক আলোকিত কৰিলে আৰু আমি সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি এই যি মজলিছত ইমানবিলাক মানুহ বিভিন্ন ঠাইৰ পৰা আহি কষ্ট স্বীকাৰ কৰি আহি আমাৰ লগত যোগদান কৰিলে আৰু এই অনুষ্ঠানত ভাগ ল'লে, তেখেতলোকলৈকো মই মোৰ ফালৰ পৰা কৃতজ্ঞতা আৰু মোৰ কমিটিৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত এই সকলো ৰাইজৰ পৰা আমি এই অনুষ্ঠানটোৰ প্ৰতি সহায় সহযোগিতা পাম বুলি কামনা কৰিছোঁ আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমি কাৰ্যভাৰ গ্ৰহণ কৰা বেছি দিন হোৱা নাই। আমি দুটামান বছৰৰ ভিতৰতেই আমি কেইবাটাও উল্লেখযোগ্য কাম কৰিলোঁ। বিশেষকৈ মাজাৰ চৰিটো একেবাৰে জৰাজীৰ্ণ অৱস্থাত আছিলে, হাবি বনেই আছিলে আমি আহিব টাইমত। তেতিয়াই আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে মাজাৰ চৰিটো অতি আটক ধুনীয়াকৈ আমি বনাম আৰু সেইমতে আমি বনাই সম্পূৰ্ণ কৰিলোঁ। আৰু এই বছৰ আজি এমাহৰ আগৰ পৰা আমি তাত ৰাইজৰ অনুৰোধত অনুৰোধ ৰক্ষা কৰি আমি এটা সম্পূৰ্ণ অত্যাধুনিক গিলাচৰ ঘৰ তাত নিৰ্মাণ কৰিবলৈ লৈছোঁ। ইতিমধ্যে কিছু কাম আৰম্ভ হৈছে। অতি সোনকালে এমাহৰ ভিতৰত আমাৰ এই গিলাচৰ ঘৰটো সম্পূৰ্ণ হৈ উঠিব। দ্বিতীয়তে আপোনালোকে জানেই যে মই কাৰ্যভাৰ লোৱাৰ পিছতে ইয়াত মাটি আমি কিনিলোঁ আৰু চৰকাৰৰ নিজৰ পৃষ্ঠপোষকতাতেই এটা অত্যাধুনিক প্ৰকল্পৰ কাম হাতত লৈছে আৰু সেইটো শেষ অৱস্থাত মঞ্জুৰৰ কাৰণে শেষ অৱস্থাত আছে। ভাবিছোঁ এই ইলেকশ্যনৰ পিছতেই আমাৰ সেই অনুদানটো চৰকাৰে আগবঢ়াব। 22 কোটি টকাৰ এটা ক্ষেত্ৰ নিৰ্মাণৰ কাৰণে এটা প্ৰকল্প তেখেতলোকে লৈছে। গতিকে আপোনালোকক এইখিনিকে অৱগত কৰিলোঁ। আৰু আমি কিছু কাম কৰিবলৈ লৈছোঁ। ইতিমধ্যে আমি এটা লাইব্ৰেৰী এই দৰগাঁৱৰ চৌহদতেই আমি আৰম্ভ কৰিছোঁ। তাত এতিয়া প্ৰায় 500-600মান কিতাপ আৰম্ভ হৈছে আৰু কিতাপ বৃদ্ধি কৰাৰ আমি প্ৰকল্প গ্ৰহণ কৰিছোঁ। আৰু কিছুমান মেৰামতি কামো আছে আৰু মানুহ আহিছে, যথেষ্ট মানুহৰ এতিয়া সমাগম হৈছে। গতিকে তেখেতলোকৰ প্ৰতি লক্ষ্য ৰাখি এই চৌহদত আমি কিছু কাম কৰিবলগীয়া আছে। অনতিপলমে আমি সকলোখিনি কাম কৰিম বুলি আশা ৰাখিছোঁ। তাৰমানে আজানপীৰক লৈ আমি যদিও ৰাজনীতিত আছোঁ, আমি কাহানিও ৰাজনৈতিক দৃষ্টিভংগী আজানপীৰ আমি চোৱা নাই। আমি মানে সামাজিক দৃষ্টিভংগীয়েহে সেইটো সদায় আমি চাই আছোঁ। আগতে এইবিলাক কোনে কেনেকৈ চাইছিলে মই নাজানো, বা যদি মোৰ নিজৰ সমষ্টি হয়। এতিয়া যিহেতু আমাৰ আজানপীৰ দৰগাহত পৰিচালনা সকলো মানুহ আমি যোৱা অধিৱেশনৰ পিছৰ পৰা অতি সুন্দৰভাৱে এইটো পৰিচালনা কৰিছে। সেইকাৰণে তেখেতসকলে নিমন্ত্ৰণ কৰাত এই নিমন্ত্ৰণ ৰক্ষা কৰি মই ইয়ালৈ আহিছোঁ আৰু আজি মুকলি সভাখন মই উদ্বোধন কৰিছোঁ। আৰু মই দেখিছোঁ পৰিৱেশটো চাই পেলাই মোৰ মানে বিৰাট ভাল লাগিছে। কেলে যোৰহাটৰ পৰা শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ।